নোৱাৰে সেইকাৰণে এই আইন প্ৰয়োজন আছে আজি আপৰ প্ৰতিনিধি সেইকাৰণে তাৰ মূৰৰ কাম কৰি আছে আপৰ প্ৰতিনিধি মূৰৰ কাম কৰি এইকাৰণে আছে আপোনালোকে ৰাইজভাৱে গ্ৰহণ কৰে আপোনালোকে ৰাইজৰ বিপথে পৰিচালিত জনতাৰ ৰায় দিলে আপোনালোকে ন্যায়াধীশ নাহিলে আপোনালোকে ন্যায়াধীশ নাহিলে প্ৰধানমন্ত্ৰী ন্যায়াধীশ নাহে এই মিছা ন্যায়াধীশ নাহিলে বিৰোধী দল এতিয়া ইমানে সৰব হৈ পৰিছে যে ইটোৰ পিছত ইটো অভিযোগ আনিছে শাসকীয় দলৰ বিৰুদ্ধে অৰ্থাৎ বিজেপি চৰকাৰৰ বিৰুদ্ধে ইটোৰ পিছত ইটোৰ অভিযোগ আনিছে এইবিলাক অভিযোগ যদি সত্যতা প্ৰমাণ হয় তেন্তে হলে নাথাকিব গাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাদেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও গাদী যাবৰ পাৰে যদি তেওঁলোকৰ ৰাজনীতি কেৰিয়াৰত এনেকুৱা দাগ লাগে আৰম্ভণিটো আপোনালোকে দেখাই পালে এই বিষয়ে এক ভিডিঅ' য'ত আৰম্ভ হয় মহাৰণ সম্পূৰ্ণ ভিডিঅ'টো মই আপোনাক আইন আনিব নহয় আইনখন অনাৰ পিছত তেওঁলোকে ন্যায় ব্যৱস্থাৰ ওপৰত কি বিশ্বাস ৰাখিব মানুহৰ ন্যায় ব্যৱস্থাৰ ওপৰত কি বিশ্বাস থাকিব যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা যিটো হ'ব লাগে সেই ব্যৱস্থাটো থাকিব জানো নেথাকে গতিকে বিজেপি চৰকাৰখন একেবাৰে এটা সাংঘাতিক এটা স্বৈৰতন্ত্ৰৰ ফালে গতি কৰিছে আৰু তেওঁলোকক নিজক বচাবলৈ তেওঁলোকৰ চৰকাৰখনৰ আজি প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো ভাষণত বাৰে বাৰে কয় 2047 চন তাৰমানে কি বুজাইছে তেওঁলোকে কি একনায়কত্ববাদী কৰি এটা দলে দেশখন চলাম বুলি ভাবিছে নেকি ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে তেওঁলোকে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে এই ধৰণৰ কিছুমান স্বৈৰতান্ত্ৰিক ব্যৱস্থা যদি তেওঁলোকে প্ৰৱৰ্তন কৰে তাৰ বিৰোধিতা কিন্তু ভাৰতবৰ্ষৰ ৰাজ্যে কৰিব যেনেকৈ তেওঁলোকে আনি তেওঁলোকে আজি কি অৱস্থা কৰি পেলালে একে অশান্তময় পৰিৱেশ কিন্তু মণিপুৰলৈ তেওঁলোকে নাযায় মণিপুৰত আজি যি পৰিস্থিতি হৈছে সেই পৰিস্থিতি তেওঁলোকে ঠাণ্ডা কৰিবলৈ চেষ্টা নকৰে গতিকে এই দলটোৱে হৈছে এটা সৰ্বনাশী দল একেবাৰে এটা সৰ্বনখীয়া দল এই দলটো যেতিয়াৰ পৰা ভাৰতত আহিছে ভাৰতবৰ্ষৰ মানুহৰ সুশান্তি নোহোৱা হৈছে আৰু যিবিলাক নিৰপৰাধী মানুহ এই মানুহবিলাককো তেওঁলোকে জেললৈ পঠিয়াইছে য'ত 70,000 কোটি টকাৰ কেলেংকাৰী কৰা অজিত পাৱাৰৰ নিচিনা ধুৰন্ধৰ কিছুমান নেতাক তেওঁলোকে মন্ত্ৰী পদ দি পেলাই বহুৱাই থৈ দিছে গতিকে আজি আম আদমি পাৰ্টিৰ চৰকাৰ ভাঙিবলৈ তেওঁলোকে যে নিৰন্তৰ চেষ্টা চলায় তেওঁলোক তাত সফল হ'ল এই কথা ভাৰতবৰ্ষৰ ৰাইজে গম পাইছে ঠিক আছে আজি দিল্লীৰ ৰাইজেও গম পাইছে গতিকে এইখন আইন একেবাৰে বেয়া আইন এখন আৰু যিখন আইনে ভাৰতৰ কেতিয়াও সুশান্তি আনিব নোৱাৰে এই আইনখনে ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি কিন্তু ভাবুকি সৃষ্টি কৰিব ঠিক আছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই বিদিশা নেওগ আপোনাৰ পৰা জানিম কেনে ধৰণৰ অস্থিৰতা আহিব পাৰে বুলি আপুনি ভাবিছে এই বিধেয়কখন যদি আইনত পৰিণত হয় এই ভোট চোৰ গড্ডি চোৰ বুলি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া যে এটা নাৰা দিছে এই ভোট চোৰ গড্ডি চোৰ বিলাকে এতিয়া দাগীৰ অপৰাধী হলে গাদী যোৱাৰ যিটো আইন উলিয়াইছে এওঁলোকে এই কামবিলাক কৰাত সিদ্ধহস্ত বেলেগ কাম একো কৰিব নোৱাৰে আৰু প্ৰথম কথা এনেকুৱা আইন হলে এনেকুৱা যদি আইন হয় প্ৰথমটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰা জেললৈ যাব লাগিছিলে তাৰমানে এতিয়া দুৰ্নীতি কৰি তেওঁলোকৰ লগত মিত্ৰতা কৰিব লাগিব বিজেপিৰ লগত মিত্ৰতা কৰিব লাগিব ৱাশ্বিং মেচিনত সোমাব লাগিব তাৰপিছত তেওঁলোকৰ সেই নেতাবিলাকৰ কোনো নহয় কাৰো শাস্তি নহয় কিন্তু তেওঁলোকে এতিয়া দেখিছে এই যে ভোট চোৰি কৰি তেওঁলোকে যিবিলাক কাম কৰিলে ভোট চোৰ কৰি তেওঁলোকে যে গাড্ডি দখল কৰিলে তাৰপিছত যেনেকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ যি তথ্য উত্থাপন কৰিলে আৰু ইয়াৰ পিছত বিহাৰত যি ৰেলী কৰিছে বিহাৰত পাৰ ভঙা মানুহ গছৰ ওপৰত মানুহ বিল্ডিঙৰ ওপৰত মানুহ দলঙৰ ওপৰত মানুহৰ যে তেওঁলোকে যি সমাৱেশ দেখিছে এইবোৰ দেখি এই বিজেপি চৰকাৰখনে ভয় খাই পেলাই এতিয়া এওঁলোকে কি কৰিছে এওঁলোকৰ হাতত আগৰে পৰা ইডি CBI নিয়া এইবিলাকতো তেওঁলোকৰ হাতত তেওঁলোকৰ এজেঞ্চি গভৰ্ণমেণ্ট এজেঞ্চিবিলাক তেওঁলোকে লৈ ল'লে এইবিলাক লৈ পেলাই এই আমাৰ যিসকল নেতা আছে আজি যেনেকৈ আপৰ কথা কৈছে নেতাসকলক আজি বছৰ ধৰি পেলাই তেওঁলোকে সোমোৱাই যে মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে তাৰ ক্ষতিপূৰণ তেওঁলোকে দিবনে নাই তাৰ মানে কথাটো এনেকুৱা যে এওঁলোকে ৰাজগাদী হেৰুৱাৰ ভয়ত বিৰোধী যিকোনো এজন নেতাক তেওঁলোকে বেয়া পোৱা যিকোনো এজন নেতাক যদি এই আইনখন জাপি দিব পাৰে তেতিয়াহ'লে সেই মানুহজনক জেলত সোমাই থব আৰু গভৰ্ণমেণ্ট তেওঁলোকৰ একদম সিম্পল ভাষাত গভৰ্ণমেণ্ট তেওঁলোকৰ 30 দিন জেলত ৰাখিব পাৰিলেই হ'ল তাৰমানে 30 দিনৰ পিছত 31 নম্বৰ দিনা তেওঁ যদি দোষী প্ৰমাণিত নহয় আল্টিমেটলি তেওঁৰ চকীখন যাব বা তেওঁৰ পদটো যাব আৰু এই 30 নম্বৰ দিনালৈকে হয়তো তেওঁলোকে উকিলৰ ব্যৱস্থা কৰিবলৈ নিদিব বা কাৰণ গোটেই চিষ্টেম
সকলোটো তেওঁলোকে কৰি পেলাইছে গতিকে এই যিটো তেওঁলোকে এই যে গাদী যোৱাৰ ভয়ত তেওঁলোকে যি এই আইন আনিছে এইখনৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ কাৰণ আনটিল এণ্ড আনলেছ কোনোবা এজন দুখী সাব্যস্ত নহয় কেৱল মাত্ৰ জেলত ভৰোৱাটোৱে আমাৰ সংবিধানে এই কথাটো কোৱা নাই আমাৰ সংবিধানে আগৰ পৰাই কিছুমান নীতি নিয়ম আইন কানুন বান্ধি দিছে আৰু এওঁলোকে সংবিধানখন শেষ কৰাত উঠি পৰি লাগিছে বিজেপিৰ প্ৰথম আৰু শেষ কথাটোৱে হ'ল সংবিধানখন তেওঁলোকে যেনেকৈ কয় বেটি বাচাও বেটি পঢ়াও এই যে শুৱলা ডাইলগবিলাক কয় এওঁলোকে সংবিধান হটাও গাদী বাচাও এই কথাটোৰ কাৰণে তেওঁলোকে এই কামবিলাক কৰি আছে আৰু ইয়াৰ ফলত তেওঁলোকে দেশৰ জনতাক মূৰ্খ বুলি ভাবিছে কিন্তু মূৰ্খ নহয় এইবিলাকৰ কাৰণে কিন্তু বিজেপিয়ে নিজৰ আসন হেৰুৱাবলৈ গৈ আছে ভিতৰত আইনখনৰ কি আছে মই এতিয়াও সবিশেষ জানিব পৰা নাই তথাপিতো যিখিনি আমি গম পাইছোঁ এই আসনখনে কিন্তু তেওঁলোকে যি সংবিধান হটাও আৰু তেওঁলোকৰ গাদী বাচাও এই স্বাৰ্থত যদি তেওঁলোকে এই আইনখন আনিছে ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ আৰু মইতো কওঁ এই আইনখন যদি লাগু হ'বলৈ হয় বিজেপিৰ এজনো নেতা মন্ত্ৰী আজি আপুনি দেখিলে অমিত শ্বাহে এই বিলখন উত্থাপন কৰিছে প্ৰথম তেওঁ জেলত তেওঁৰ গাদীখন যাব লাগে তেওঁতো আগতে জেলত সোমাইছিলে ৩-৪ মাহ তেওঁ জেলত সোমাই আহি পেলাই তেওঁ এতিয়া শাসন কৰি আছে প্ৰথম তেওঁ অজিত পাৱাৰ যাব লাগে অমিত শ্বাহ যাব লাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব লাগে আৰু বিজেপিৰ বাকী নেতা মন্ত্ৰীসকলৰ কথা নকয় কোনোবা কয়লা চিণ্ডিকেট কোনোবা এইটো গোচৰত আছে কোনোবা সেইটো গোচৰত আছে ব্ৰিজভূষণ চৰণ সিঙকে আটাইতকৈ ডাঙৰ কথা অপাৰেশ্যন সিন্দুৰ আপোনাক মই চিম্পল এক্সাম্পল এটা দিওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত এটা কথা ঠিক আজি দেৱজিৎ ডেকা ডাঙৰীয়াই কৈছে যে বিৰোধীয়ে একেবাৰে সম্পূৰ্ণ বিৰোধ নকৰে অপাৰেশ্যন সিন্দুৰৰ সময়ত কিন্তু আমি চৰকাৰক ছাপোৰ্ট কৰিছিলোঁ কিন্তু সেই তেনে সময়তে বিজেপিৰ মন্ত্ৰীয়ে কিন্তু অপাৰেশ্যন সিন্দুৰক মহিলাক ল'বলৈ বিৰাট বেয়া কথা এটা কৈছিলে তেওঁৰ কিন্তু মন্ত্ৰীত্ব আজিলৈকে যোৱা নাই সেই কামটো যদি আজি বিৰোধীয়ে কৰিলেহেঁতেন তেতিয়াহ'লেতো আমাৰ গাদীখন গ'লহেঁতেন গতিকে এওঁলোকৰ যি স্বৈৰতন্ত্ৰ এওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটোক যি মহিমূৰ কৰাত সংবিধান ধ্বংস কৰাৰ যজ্ঞত যি নামি পৰিছে ইয়াৰ উত্তৰ আহিবলগীয়া দিনবোৰত কিন্তু দেশৰ জনসাধাৰণে অসমৰ জনসাধাৰণে ইয়াৰ উত্তৰ দিব ঠিক আছে এটা অভিযোগ আনিছে যে কোনোবাই যদি চৰকাৰৰ বিৰোধীৰ কোনো বিধায়ক মন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে যদি মাত মাতে তেনেহ'লে তেওঁৰ পিছত ইডি বা চিবিআই লগাই দিয়ে এনেধৰণৰ অভিযোগ এটা আনিছে আৰু ইডি চিবিআই লগাবৰ কাৰণে চাওক যদি এজন মানুহৰ হাতত তেনেকুৱা নাথাকে কোনো চোৰ্চ সেই মানুহজন যদি দুৰ্নীতিত নিমজ্জিত নহয় তেওঁৰ বিৰুদ্ধে ইডি চিবিআই লগাই কি কৰিব আৰু চৰকাৰ ৰাখিলে তেতিয়াহ'লে ডাঙৰীয়া প্লিজ মেডাম আপুনি ক'ব নহয় আপোনাৰ প্ৰশ্নটো সুধিছোঁ মই সত্যেন্দ্ৰ জৈনক কিয় ৰাখিলে আপোনালোকে এতিয়া কিয় ঠিক আছে মই কৈ আছোঁ আপোনালোকৰ মুখত নৈতিকতাৰ কথা শুনিলে মানে আপোনাৰ প্ৰশ্নটো কৰিলে মই প্ৰশ্নটো কৰিছোঁ আপুনি উত্তৰ দিব আপোনাৰ ভাষাত আপুনি কথা নিক'ব মেডাম মই কাজিয়া নকৰোঁ দেই প্লিজ মই কাজিয়া একদম নকৰোঁ মই অত্যন্ত বেয়া পাওঁ ওপৰে কথা ক'লে মই বেয়া পাওঁ শ্যামলী তেখেতক সময় দিব উত্তৰটো দিলোঁ ইয়াত যদি কাৰোবাৰ কিবা ক'বলগীয়া থাকে নিজৰ ভাগত উত্তৰটো দিব মই ইয়াত কাজিয়া পেচাল নকৰোঁ ঘৰৰ মানুহে চাই থাকে বেয়া পায় বাৰে কয় যে ইয়াত টকছত যাবি কাজিয়া নকৰিবি বহুত অশালীন কাৰবাৰ এইটো একদম বেয়া দেখি সেই অশালীন কাৰবাৰত মই সোমাবলৈ নোৱাৰোঁ এনেকুৱা নিকৃষ্ট কাম মই নকৰোঁ কাৰোবাৰ কাজিয়া কৰা মন আছে নিজৰ ভাগত ক'ব মই কৈ থাকোঁতে কোনো যদি এইবোৰ কথা নকয় কিন্তু মই কথাটো ক'বলৈ গৈছোঁ কাৰোবাক যদি গ্ৰেপ্তাৰ কৰিছে ইডি চিবিআই লগাই তেওঁৰ বিৰুদ্ধে যদি ক্লু পাইছে তাৰপিছত কোৰ্টত গৈছে কোৰ্টে যদি তেওঁক ন্যায় প্ৰদান কৰিছে আমাৰ ক'বলগীয়া একো নাই তেওঁক যদি ন্যায় প্ৰদান কৰিছে তেওঁ যদি দোষী তেওঁ তাৰপৰা নিৰ্দোষী প্ৰমাণিত আছে তেওঁ নিৰ্বাচন খেলিব তেওঁ ৰাজনীতি কৰিব তাততো বাধা নাই শেষ পৰ্যন্ত চূড়ান্ত ৰায়টো কোৰ্টে দিব আজি ইডি চিবিআই লগালেও চৰকাৰী কোনো এজেঞ্চিয়ে লগালেও শেষ ৰায়টো কিন্তু সদায় কোৰ্টে দিব আদালতে দিব আমি আদালতৰ ওপৰত সদায় ভৰসা আছে আৰু আদালতে সেই ব্যৱস্থা কৰিছে মই আপোনাক আৰু এটা উদাহৰণ দিওঁ আজি বিৰোধীয়ে বিভিন্ন কথা কৈছে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যেতিয়া মোৰ বিৰুদ্ধে অভিযোগ হৈছিল মই তাৰ ৰিজাইন দিছিলোঁ আৰু যেতিয়ালৈকে মোৰ নিৰ্দোষী প্ৰমাণ হোৱা নাছিলোঁ চাব আজি সত্যেন্দ্ৰজন বা অৰবিন্দ কেজৰিৱালে আজি গৃহমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শ ল'ব লাগে তেওঁৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপিত হৈছিল ৰিজাইন দিছিল আৰু যেতিয়ালৈকে নিৰ্দোষী প্ৰমাণিত হোৱা নাছিল নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছতহে তেখেতে সাংবিধানিক পদ দখল কৰিছে আজি লালকৃষ্ণ আদৱানী আমাৰ এটা সময়ৰ স্বনামধন্য আমাৰ উপ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী আজি তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছত প্লিজ মেডাম তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছত তেখেতে ৰিজাইন দিছিল কিয় অৰবিন্দ কেজৰিৱাল সত্যেন্দ্ৰজনে ৰিজাইন দিবলৈ সাহস নহ'ল এইবিলাক হৈছে ক্ষমতাৰ প্ৰতি থকা লিপ্সা এওঁলোকৰ যে ক্ষমতাৰ প্ৰতি থকা লিপ্সা ক্ষমতা এওঁলোকৰ মূল কথা ক্ষমতা এওঁলোকৰ মূৰত ধৰে আজি বিৰোধী ক্ষমতা মূৰত ধৰিছে কাৰণে এনেকুৱা অৱস্থা আছে হাহাকাৰ হৈছে তেওঁলোকৰ আজি তেওঁলোকে দেখিছে যে আমি আৰু এইখন দেশৰ ক্ষমতাত আমি থাকিবলৈ নোৱাৰিম আমি দুৰ্নীতিত নিমজ্জিত আমি লেতেৰা কামত জড়িত হৈছে যিবোৰ কাম যিবোৰ মানুহে লেতেৰা কামত জড়িত হৈছে সেই কোনো বিৰোধীয়ে ক্ষমতা থাকিব নোৱাৰে সেইকাৰণে এই আইন প্ৰয়োজন আছে আজি আপৰ প্ৰতিনিধি সেইকাৰণে তাৰ মূৰৰ কামুৰণি আছে আপৰ প্ৰতিনিধি মূৰৰ কামুৰণি এইকাৰণে হৈছে যে এনেকুৱা নিলজ্জ কাম আপোনালোকে নকৰিব আপোনালোকে দুৰ্নীতিত জড়িত মানুহৰ চেষ্টা কৰক এইখন সমাজত সমাজখন নৈতিকতাত ৰক্ষা কৰাৰ চেষ্টা কৰক
নৈতিকভাৱে ৰাজনীতি কৰা চেষ্টা কৰক বিজেপি দলে নৈতিকভাৱে বিশ্বাস কৰে আপোনাৰ লগত এনেকুৱা অনৈতিক কেৱল বিজেপি দলে বিশ্বাস নকৰে এনেকুৱা কাম আপুনি নকৰিব ঠিক আছে প্ৰশ্ন তেখেতক কৰি আমাৰ জাতীয় পৰিষদৰ প্ৰতিনিধিগৰাকী যিখিনি বক্তব্য ৰাখিছে তেওঁলোকে যে দুৰ্নীতি চাৰোপেনে হোৱা বুলি দেখুৱাইছে আপোনালোকে কোৰ্টত নাযায় কিয় ইয়াত কোৱাতকে আপোনালোকে ঠিক আছে বাৰু মই ধৰি লৈছোঁ আপোনালোকে দেখিছে যে চৰকাৰখনে এইবোৰ মানে যিবোৰ দুৰ্নীতিৰ কথা ক'লে চৰকাৰে এইবোৰ তদন্ত কোৰ্ট আছে আইন আছে প্ৰধানমন্ত্ৰীলৈকে যাওক আমি চিঠি দিছোঁ আমি প্ৰধানমন্ত্ৰীলৈকে চিঠি দিছোঁ আপুনি আদালতলৈকে নাযায় আপুনি প্ৰধানমন্ত্ৰী চিঠি দিছে আপুনি আদালতলৈকে যাওক আদালতলৈকে যোৱাৰ পিছত যদি আদালতে নকৰে তেতিয়া আমাৰ দেশত এটা সম্পূৰ্ণ স্বাধীন ন্যায়িক ব্যৱস্থা আছে এই ন্যায়িক ব্যৱস্থাৰ প্ৰতি আপোনালোকে সেই বিশ্বাসটো ৰাখি যাওক কিন্তু আপোনালোকে সেইটোও নকৰে ষ্টুডিঅ'ত আহি এই কথাবিলাক ক'ব কোনো বেষ্ট নোহোৱা কথাবিলাক আজি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে যিবিলাক কথা কৈছে এই কথাবিলাক দুৰ্নীতিৰ বিৰুদ্ধে বেচলেছ কথা ইয়াত নক'ব যদি আপোনাৰ তথ্য নোহোৱাকৈ বেচলেছ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে 855 জন মানুহক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ লগত এই জাতীয় পৰিষদে নিৰ্দয় কৰি আছে আপুনি আৰু আমি স্পষ্টকৈ ভিডিঅ' ৰেকৰ্ডিং কৰি দিছোঁ আপোনালোকৰ গীৰ গাই এনজিঅ জাতীয় আমি এই এনজিঅ আপোনালোকে পাহৰি গ'ল নেকি ষ্টুডিঅ'ত নক'ব গীৰ গাই এই গৰু চৰাইৰ তদন্তৰ কথা আপোনালোকে পাহৰি গ'ল নেকি আপোনালোকে লাজ পাব লাগে এনেকুৱা তদন্ত কৰি আপোনালোকে ৰাইজৰ আগত নিকা ভাৱ মূৰ্তি দেখুৱাই দিয়কচোন মই আপোনালোকৰ লাজ নালাগে আপুনি কোৰ্টৰ নালাগে এটা আপুনি কোৰ্টৰ নালাগে আপোনালোকৰ লাজ নালাগে আপোনালোকে লাজ নালাগে লজ্জা পাব লাগে চৰিত্ৰ আপোনালোকৰ ৰাইজৰ মাজত ভালকে জাতীয় পৰিষদৰ দৰে কোনো এনজিঅ'ৰ লগত জাতীয় পৰিষদৰ দৰে কোনো এনজিঅ'ৰ লাজ বোলা বস্তুটো নাই সেইকাৰণে আপোনালোকে এনেকুৱা কথা ক'ব পাৰে ঠিক আছে মই আকৌ আহিম অনুৰূপ ডেকা ৰজাই এটা প্ৰত্যুত্তৰ দিবলৈ প্ৰতিক্ৰিয়া দিবলৈ বিচাৰিছিল আমি সেইটো লৈ ল'বলৈ বিচাৰিছোঁ আপুনি কওক মই এটা কথাই ক'বলৈ বিচাৰিছোঁ মই এই আমাৰ বিজেপিৰ প্ৰবক্তাগৰাকীৰ শৰ্মা ডাঙৰীয়াৰ মই কথা এটাৰ মই হেৰিটোহে ক'ব বিচাৰিছোঁ তেখেতৰ প্ৰশ্নকেইটা আৰু তেখেতক মই প্ৰশ্নকেইটা সুধিবলৈ বিচাৰিছিলোঁ তেখেতে ক'লে যে ঘৰৰ মানুহে চাই থাকে তেখেতে লাজ পায় আমি কিন্তু ঘৰৰ মানুহৰ কাৰণে নহয় অসমৰ মানে মানুহৰ কাৰণেহে কিন্তু টিভিত টক শ্ব'ত বহিছোঁ গতিকে আমিও অলপ জানো এইবিলাক কথা মই ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে কৈছে যে নৈতিকতাৰ জয় নৈতিকতাৰ ক'ত জয় তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৰদা কেলেংকাৰী লুইবাজাৰ কেলেংকাৰী হিউম পাইপ কেলেংকাৰী জাইকা কেলেংকাৰী এইবিলাকত যে সোমাই পৰিছিল সেই মানুহজনক নিজে অমিত শ্বাহ ডাঙৰীয়াই যিটো ইণ্টাৰভিউ হৈছিলে তাত কি কৈছিলে ইণ্টাৰভিউ হওঁতে কি কৈছিলে যে তেখেতৰ দুৰ্নীতিৰ কথাখিনি ক'বলৈ মানা কৰিছিলে সাংবাদিকক সেইগৰাকী অমিত শ্বাহ ডাঙৰীয়া যিগৰাকী অমিত শ্বাহ ডাঙৰীয়া 3 মাহ জেলত থাকে আজি আহি পেলাই তেওঁ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হ'ল হোৱাৰ পিছত তেওঁ একেবাৰে গংগাৰ পানী দি তেওঁ ধুই পেলাই পবিত্ৰ হৈ গ'ল তাৰমানে আপোনালোকে এইটোৱে বুজাব বিচাৰিছে যে বিজেপিত যিসকল দুৰ্নীতিগ্ৰস্ত মানুহ আছে এই দুৰ্নীতিগ্ৰস্ত মানুহবিলাক বিজেপিত যোৱাৰ লগে লগে ধুই পখালি চাফা কৰি তেওঁলোকক নিকা কৰি লোৱা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ কিন্তু একশ্যন লোৱা নহয় এতিয়া প্ৰধানমন্ত্ৰীৰ যিটো বয়সৰ কথা আজি ছেপ্টেম্বৰ মাহত তেখেতৰ হেনো 75 বছৰ পূৰ্ণ হ'ব তেখেতলোকে নিয়ম মানে তেওঁলোকে কৈছিলে যে 75 বছৰৰ পিছত প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰিব এতিয়া আমিও বাচ্চাই আছোঁ যে তেখেতে 75 বছৰৰ পিছত প্ৰধানমন্ত্ৰীটো থাকে নে নাথাকে সেইটো আমি স্পষ্ট হ'বলৈ বিচাৰিছোঁ নীতিগত কথা কৈ আছে নৈতিকতাৰ কথা কৈ আছে এইবিলাক নৈতিকতাৰ কথা এতিয়া কথা হ'ল যে বিজেপিত থকা এই যে ধুৰন্ধৰ নেতাবিলাক যিবিলাকে কোটি কোটি টকা মাৰি পেলাই তেওঁলোকে এতিয়াও মন্ত্ৰী হৈ বহি আছে এই কোটি কোটি টকা মৰা মানুহবিলাক
আজি এই প্ৰজ্জ্বল ৰাৱান্না যিগৰাকীৰ বিৰুদ্ধে ইমান বেয়া অভিযোগ যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে সেই ব্যক্তিগৰাকীৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে স্বয়ং কিন্তু প্ৰচাৰ চলাবলৈ গৈছিলে তাতকৈ আৰু লাজৰ কথা কিবা আছে নেকি আমি মুখ ঢাকি এটা গাঁতত লুকাই তৰণি নাপালোহেঁতেন গতিকে এনেকুৱা বেয়া বেয়া মানুহ তেওঁলোকে বিজেপিৰ সমৰ্থনত আছে তেওঁলোকে নৈতিকতাৰ কথা ক'লে আমাৰ সহ্য নহয় ৰাজনীতি মানে দুৰ্নীতিগ্ৰস্ত মানুহৰ সমাহাৰ তেওঁ কৈছে ঠিকেই কৈছে শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেবাৰে ধুবাই কাপোৰ ধোৱা দি খচি খচি ধুইছিলে কিন্তু এতিয়া বিজেপিত অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ধোৱা তুলসী পাত হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একোৱে নাই তেওঁলোকে এনেকুৱা দেখুৱায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে এজন মানে তেওঁলোকৰ কাৰণে এজন নমস্য পূজ্য তেওঁলোকৰ কাৰণে ভগৱানৰ এটা অৱতাৰ তেওঁলোকে তেনেকুৱা ধৰণে ভাবে গতিকে এই যে নৈতিকতাৰ কথা কোৱা মানুহবিলাক এই নৈতিকতাৰ কথা কোৱা মানুহবিলাকে যিবিলাক মানুহক লণ্ডনলৈ পলুৱাই পঠিয়াইছিলে 28,000 কোটি টকাৰ লুণ্ঠন কৰি ইয়াৰ পৰা গৈ পেলাই বিদেশত আছিলে বিজয় মালিয়াৰ পৰা নীতিন চন্দ্ৰেশ্বৰ পৰা একেবাৰে হেৰিলৈকে এইবিলাক মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ কি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে আমি ক'ত দেখা পালো সেইকাৰণে বিজেপি দলৰ প্ৰবক্তাগৰাকী কৈছো যে আপুনি কৈছে যে ইয়াত আমি কাজিয়া কৰিবলৈ আহিছো আমি কাজিয়া কৰিবলৈ অহা নাই আপোনাৰ হাতত যেনেকৈ তথ্য যুক্তি আছে তেনেকৈ আমাৰ হাততো তথ্য যুক্তি আছে আপোনালোকে বিজেপিত সোমাই থকা বৰ্তমানেও সোমাই থকা যিবিলাক কোটি কোটি টকা লুণ্ঠন কৰা নেতা বিৰোধীয়ে ভয় কৰিব বুলি নেতাবিলাকক আপোনালোকে ভয় পাইছে বুলি যিটো অভিযোগ আনিছে সেইটো কি ক'ব আপুনি আজি চাওক আজি যেটো ভয় খোৱাৰ কথাটো কৈছে চাওক আপোনাক কি ক'লে শীষ মেহেল বনোৱা বুলি ক'লে আজি অৰবিন্দ কেজৰিৱালৰ নিজৰ থাকিবলৈ ঘৰ নাই আজি পঞ্জাবৰ সাংসদৰ ঘৰত তেখেতে আলহী হিচাপে অতিথি হিচাপে বাস কৰি আছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু কিবা আছে নেকি এইখন চৰকাৰে অৰবিন্দ কেজৰিৱালৰ নিচিনা নেতা এজনক আজি এটা ঘৰ সাজিব পৰাকে ঘৰ বান্ধি থাকিব পৰাকে অৱস্থাত তেওঁলোকে ৰখা নাই তাতকৈ আৰু এখন গণতান্ত্ৰিক দেশৰ ৰাজৰ কথা আছে নেকি এগৰাকী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আজি আলহী হিচাপে থাকিবলগীয়া হোৱা কথাটোত এইখন চৰকাৰে লাজ পায় নে নাপায় তেওঁলোকে নৈতিকতাৰ কথা কয় নৈতিকতাৰ কথা কোৱা মানুহবিলাকে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ক্ষেত্ৰত তেওঁলোকে প্ৰমাণ কেনেকৈ কৰিব নোৱাৰিলে সেইকাৰণে নৈতিকতাৰ কথা নক'ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ মুখত কাৰণ বিজেপিৰ নেতাই বস্তাৰ সৈতে টকা লৈ পেলাই এনেকে চেলফি তোলে বস্তাৰ সৈতে বান্দিলে টকা লৈ তেওঁলোকে চেলফি তুলি ছ'চিয়েল মিডিয়াত দিয়ে আপোনালোকে কিন্তু পুলিচ লগাই সেইবিলাকক ঘৰৰ পৰা উঠাই নানে গতিকে আপোনালোকৰ এই বিজেপি দলটোৰ ভিতৰত কি চলি থাকে আজি 2 বছৰ আগৰ এই যে ঘটনা আমাৰ ইন্দ্ৰাণী তহবিলদাৰ বুলি এগৰাকী মহিলা ঢুকাইছিলে গতিকে এই মহিলাগৰাকীৰ মৃত্যু হৈ গ'ল বিজেপি মুখত তলা লাগিলে তেওঁলোকৰ মহিলা আয়োগে এখাৰ মাত নেমাতিলে এই যে দুৰ্নীতিবিলাক হ'ল এই দুৰ্নীতিবিলাকৰ কোনো ধৰণৰ বিচাৰ নহ'ল গতিকে আপোনালোকৰ মুখত এইবিলাক কথা শোভা নাপায় আপোনালোকে এনেকুৱা ধৰণৰ পৰামৰ্শ আমাক ৰাইজৰ সন্মুখত ঠিক আছে মই আহিম মই বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়াই আজি কি কৈছে বোলে বিৰোধীৰ হতাশাৰ পৰিচয় দিছে এই বিলখনক লৈ এগেইনষ্ট কৰি হতাশাৰ পৰিচয় বিৰোধীয়ে দিয়া নাই তেওঁলোকৰ বিজেপিৰ প্ৰধানমন্ত্ৰী তেওঁলোকৰ নেতাসকলে দিছে প্ৰথম কথা 2 নম্বৰ কথা দিলীপ শৰ্মা ডাঙৰীয়াই কৈছে যে শাস্তি আৰু পুৰস্কাৰ আজিকালি মানে কোৰ্টলে বাদ চাব লাগে কোৰ্টে ন্যায় দিয়ে আৰে আজিকালি শাস্তি আৰু পুৰস্কাৰ কোৰ্টে নিদিয়ে নহয় বিজেপিয়েহে দিয়ে বিজেপিৰ লগত সামিল হৈ গ'লেতো শাস্তিটো শেষ যিমান ডাঙৰ ক্ৰাইম কৰক যিমান ডাঙৰ ঘোটালা কৰক বিজেপিৰ লগত সামিল হৈ যাওক শাস্তি শেষ পুৰস্কাৰ পাই গ'ল কি পুৰস্কাৰ পালে কোনোবা এমএলএ হ'ল কোনোবা এমপি হ'ল ডাঙৰ ডাঙৰ নেতা হ'ল ঠিকাদাৰ হ'ল ডাঙৰ ডাঙৰ বিজনেছ পালে তাৰ পিছত তেখেতে কৈছে বোলে তেখেতৰ ঘৰৰ মানুহে টক শ্ব' চাই থাকে টক শ্ব'ত কেনেকৈ কথা ক'ব লাগে কৈ পঠিয়ায় আচ্ছা আপোনাৰ ঘৰৰ মানুহে এইটো কৈ পঠিয়াই নে যে দুনিয়াৰ মিছা কথা ক'বা মানুহৰ আগত গৈ নক'ব আমি লাজ পাওঁ নহয় এই কথাটো ঘৰৰ মানুহে কৈ পঠিয়াব লাগে তেতিয়া বেছি ভাল লাগিব তাৰ পিছত দিলীপ শৰ্মা ডাঙৰীয়া কি কৈছে শ্বহীদৰ কথা আটাইতকৈ লাজ লগা কথা এইটো আপোনালোকৰ মুখত এইবিলাক শ্বহীদৰ কথা নক'ব আপোনালোকে অসম চুক্তি গীতা বাইবেল কুৰাণ বুলি আখ্যা দিয়া অসম চুক্তিখনক নস্যাৎ কৰি পেলাই সম্পূৰ্ণ নালিফাইড কৰি পেলাই তেওঁলোকে কাখন আনি আমাৰ অসমৰ 5টাকৈ ল'ৰাৰ বুকুত গুলি ফুটুৱাই মাৰি পেলালে আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে এওঁলোকে আনক কথা কয় হাঁহে লাজ পাব লাগে এওঁলোকে তাৰ পিছত তেখেতে আজি কি কৰিছে অসম জাতীয় পৰিষদৰ দৰে দল এটাক তেখেতে হাঁহিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাই আৰে আজি 10 বছৰ আগত আজি 15 বছৰ আগত আপোনালোকে সবেই জানে চাগে বিজেপি যেতিয়া টিকেট দিবলৈ নেতাসকল বা কোনোবা তেনেকুৱা নেতা 2-এজন ঘৰলৈ যায় আগদুৱাৰে দি মানুহে পিছদুৱাৰে দি পলাই তেতিয়া বিজেপি কি আছিলে এতিয়া তেওঁলোকে গাদী পাই পেলাই কি হ'ল সেইটো কোনো নজনা নহয় গতিকে ইয়াত টক শ্ব'ত আহি আবুল তাবুল কথা নক'ব মানুহে চাই আছে আপোনালোকৰ ডাঙৰ ডাঙৰ চিঞৰ বাখৰ মানুহে শুনি ভাল নাপায় আমিও কৈছোঁ আপোনালোকক দেখি মানুহ আজিকালি খং উঠে তেজ গৰম হয় মানুহৰ আপোনালোকে মানুহৰ ওপৰত
অত্যাচাৰ কৰা আৰম্ভ কৰিছে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ কৰা জুৰুলা কৰাটো কৰিছে আপোনালোকে বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰিবৰ কাৰণে আপোনালোকে বিৰোধীক যাতে কোনো কাৰণে আপোনালোকে গাদী হেৰুৱাব লগা নহয় আপোনালোকেই যাতে বছৰ বছৰ ধৰি 2050 চন 2047 চনলৈকে যাতে ৰাজগাদীত থাকিব পাৰে তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ বিল আনিছে আপোনালোকে ভোট চুৰ কৰিছে আপোনালোকে ভোট চুৰ কৰি কৰি গাদীত বহিছে সেই কথাটো মনত ৰাখক গতিকে ইয়াত দিলীপ শৰ্মা ডাঙৰীয়া বহুত ডাঙৰ ডাঙৰ কথা কয় বিজেপিৰ ডাঙৰ ডাঙৰ কথা কৈ পেলে লাজ ইয়াত নিজে লাজ পাব লাগে তেখেতে গতিকে আনক হাঁহিব নালাগে 3 নম্বৰ কথা আপোনাক মই আৰু এটা কথা কওঁ এই যিখন আইনখন তেওঁলোকে আনিছে এই আইনখন মই আপোনাক একদম স্পষ্ট কৈছো শ্যামলী বিহাৰত তেওঁলোকে যিটো গণ আন্দোলন দেখিছে লাহে লাহে এখন আন্দোলন হ'বলৈ গৈ আছে বিহাৰৰ আন্দোলন ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত অসমৰ যি অসম জাতীয় পৰিষদৰ যি দিল্লীত গৈ মিত্ৰতা বা কথা বতৰা পাতিছে এই কথাবিলাক বা আজি চন্দ্ৰবাবু নাইডুৱে যি ধৰণে আমাৰ কংগ্ৰেছ দলটোক লাহে লাহে সাপোৰ্ট কৰা আৰম্ভ কৰিছে ষ্টেলিনৰ কথাই হওক চন্দ্ৰবাবু নাইডুৰ কথাই হওক তেওঁলোকে গম পাই গৈছে যে তেওঁলোকৰ অৱস্থা কি হ'বলৈ গৈ আছে এওঁলোকৰ মোদী ডাঙৰীয়া 75 ইয়াৰ্ছৰ পিছত চবকে অৱসৰ দিয়ে নিজে কিন্তু মিত্ৰজোঁট হলে সমস্যাত পৰিব বুলি ভাবি এনে ধৰণৰ ব্যৱস্থা কৰিছে এওঁলোকে মিত্ৰজোঁটক ভয় কৰে অসমত বিৰোধী ঐক্য মঞ্চক ভয় কৰে চেণ্ট্ৰেলত এওঁলোকে বাকী যিসকল আমাৰ বিৰোধী ইণ্ডিয়া এলায়েন্স আছে এওঁলোকে তাক ভয় কৰে আৰু এওঁলোকে জানে এওঁলোকৰ মানে যিটো অত্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰিছে যিদৰে গণ আন্দোলন হ'বলৈ আৰম্ভ কৰিছে যিদৰে মানুহ এইবোৰ মানুহ কোনো ভাড়া কৰি অনা আপোনালোকৰ 500 টকীয়া ভাড়া কৰি অনা মানুহ নহয় এইবিলাক মানুহে স্বতঃস্ফূৰ্ত ওলাই আহিছে এইবিলাক মানুহে দুখত কান্দিছে যে আমাৰ ভোটাধিকাৰ নাই আমাৰ সৰু এটা ফ্লেটত 80টাকৈ ভোটাৰ সোমাই দিয়ে অথচ ঘৰৰ মালিকে গমেই নাপায় যে তেওঁলোকৰ ঘৰত 80টা ভোটাৰ আছে আজতক চেনেলে এটা সাক্ষাৎকাৰ লৈছিল আপুনি চাব মহাদেৱপুৰৰ যিটো ঘৰত 80টা ভোট আছিল এটা ঘৰত আজতকৰ মিডিয়া পাৰ্চনে গৈ পেলাই সুধিছে যে আপোনাৰ ঘৰত 80টা ভোট আছে গম পাইনে সি কৈছে মোৰ নিজৰে নাই ইয়াত ভোট 80টা ভোট ক'ৰ পৰা আছে মোৰ নিজৰে ভোট নাই গতিকে এওঁলোকৰ প্ৰধানমন্ত্ৰীজনৰ যি সমষ্টি তাতে ভোট চুৰৰ গোটালা হৈছে গতিকে এওঁলোকে বিৰোধী কণ্ঠস্বৰ কৰিবৰ কাৰণে যেনেকে দিল্লীত এওঁলোকে যেতিয়া ইলেকশ্যন হল আপক তেওঁলোকে নিষেধ কৰাৰ কাৰণে তেওঁলোকৰ দিল্লীত গাদী ৰক্ষাৰ কাৰণে এওঁলোকে যেনেকে মানুহবিলাকক জেলত ভৰাই থৈছিলে এতিয়া সেই দিন নাই যাকে তাকে ভৰাব নোৱাৰে মানুহ এই যে আন্দোলন গণ আন্দোলন মই যিটো বাৰে বাৰে কৈ আছো গণ আন্দোলন হোৱা আৰম্ভ কৰিছে এওঁলোকে যাকে তাকে এতিয়া জেলত ভৰাব নাই গতিকে কিবা এটা কৰি যিকোনো দুখ এটা দি পেলাই 30 দিন জেলত ভৰাই থক তেখেতৰ পদটো শেষ কৰি দিয়ক তেনেকে তেওঁলোকে বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰিব বিচাৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি হত্যা এওঁলোকৰ শাসন আৰু শোষণৰ যি থাৰ্ড ক্লাছ ৰাজনীতি কৰি আছে মই আপোনাক একদম স্পষ্টকে কওঁ এনেকুৱা ৰাজনীতি কৰিব নাপায় গণতান্ত্ৰিক দেশ এখনক গণতন্ত্ৰ বজাই ৰাখক আপোনালোকে কাটি থাকক কিন্তু গণতন্ত্ৰ বজাই ৰাখক সংবিধান বজাই ৰাখক মানুহক আৰামত সুখত থাকিবলৈ দিয়ক মুখপাত্ৰৰ পৰাও মই শেহতীয়া প্ৰতিক্ৰিয়াখিনি দেশখন পৰিচালিত কৰক মই দিল্লী সমাজলৈ আহিছোঁ বহুতে বিৰোধীৰ বহুতখিনি কথা শুনিলোঁ তাৰ প্ৰত্যুত্তৰখিনি আমি লওঁ আচ্ছা মই কথাখিনি কম মোৰ একদম অনুৰোধ যাতে কোনো কথাখিনি হস্তক্ষেপ নকৰে ওপৰে ওপৰে কথাবোৰ মানে সময় কিন্তু কম আছে কিন্তু মোক আপুনি ৰিপ্লাইটোৰ সময় দিব লাগিব আপুনি ৰিপ্লাইটোৰ পৰা মোক কাটিব নোৱাৰিব প্ৰথম কথা জাতীয় পৰিষদে যিটো কথা কৈছে 79ৰ পৰা যেতিয়া আন্দোলন হৈছিল তেতিয়া আমি পিছত পঢ়িছোঁ এই তথ্যখিনি আপোনালোকে পঢ়ি চাব 79ৰ পৰা যেতিয়া আন্দোলন হৈছিল প্ৰথমগৰাকী শ্বহীদ যেতিয়া হৈছিল কংগ্ৰেছৰ এগৰাকী এমপিয়ে যেতিয়া মনোনয়ন দিবলৈ গৈছিল গোস্বামীয়ে ভালকৈ জানিব তেতিয়াই ঘটনাটো ঘটিছিল চৰকাৰখন দায়ী নাই প্লিজ ডাঙৰীয়া আপুনি মোক সুধিছে মোক আপুনি ক'বলৈ দিয়ক ব্যৱহাৰ কৰে যদি এনেকৈ আচৰণ কৰে অসমতো আপুনি বহুত জানে আপোনাৰ নলেজ মই জানা বুলি ক'লে মই শুদ্ধ তথ্য দিছো আপুনি লাজ কিয় পায় আপুনি মোৰটো ক'বলৈ দিয়ক আপুনি নালাগে আপোনাৰ দৰে বিজ্ঞ ব্যক্তিৰ প্ৰয়োজন আছে মই শুদ্ধ আপুনি ডাঙৰীয়া মই বুজি পাইছো মই কৈছো সেই সময়ত অসমত কংগ্ৰেছ চৰকাৰ নাছিল কেন্দ্ৰত কিয় কৰে ইয়াত আপুনি প্ৰশ্ন আপুনি ভুল এটা ৰাস্তাৰ কথা দিবলৈ দিয়ক আপুনি ঘটনাটো কেনেকৈ হ'ল মই তাক ব্যাখ্যা কৰা নাই কিন্তু মই কৈছো চৰকাৰ আপোনালোকৰ আছে মই কৈছো চৰকাৰ আপোনালোকৰ আছে ঠিক আছে চৰকাৰটো মানি লওক যদি আপোনাৰ খুব টিআৰপি বিচাৰিছে আপুনি যুঁজ বকৰ কৰক আপুনি মই কোৱা উত্তৰটো দিবলৈ দিয়ক
আপনি ভুলকে নকব কিন্তু প্ৰথম কথা 79 যেতিয়া আন্দোলন চলিছিল কংগ্ৰেছৰ এগৰাকী সাংসদ পদৰ প্ৰাৰ্থীয়ে যেতিয়া মনোনয়ন দিবলৈ গৈছিল তেতিয়া খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আপোনাৰ চৰকাৰে কি কৰি আছে তেতিয়া চৰকাৰে কি কৰি আছে ইন্দিৰা গান্ধী ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল এই চৰকাৰে কি কৰি আছিল 1980 চনৰ পৰা ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল 84 লৈকে তাৰ পিছত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধীৰ দিনত চুক্তি হৈছিল 5 বছৰ কংগ্ৰেছে যেতিয়া প্ৰধানমন্ত্ৰী এই দিনটোত চৰকাৰ অসমত কংগ্ৰেছৰ ভাৰতবৰ্ষতো নাছিল চৰকাৰে কি কৰিছিল আপুনি তেখেতক বন্ধ কৰা না মোৰ ভাল নালাগে এইবিলাক কথা আপনি ভুলকে ভাল নালাগে এইবিলাক আছে সবে জানে অসম আন্দোলনৰ ইতিহাস প্ৰতিগৰাকী মানুহে জানে সকলোৱে অধ্যয়ন কৰিছে কিতাপ মোৰ 5 বছৰ চৰকাৰ তথ্যটো ভুল নেকি আৰু 855 জন শহীদ হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত তাৰ পিছত আমাৰ কোৱেশ্চনটো আছিল যি আছিল আন্দোলন প্লিজ ডাঙৰীয়া আপুনি ৰবক না আপোনালোকৰ আপুনি হক না কিয় ৰম ভুল কথা কৈ আছে 855 আপনি মানি লওক এই কথা কিয় মানি নলব মানি লব লাগিব হেমন্ত হালৈ আপনি ভুল তথ্য নিদিব ভুল তথ্য নিদিব শুদ্ধ কথা কওক আমি তথ্য আকাৰে কৈছো টিআৰপি লাগি যদি কৰক যুজ বখৰ কৰক নালাগে টিআৰপি মোৰ মন্ত্ৰী এমএলএ হোৱাৰ মন নাই আপনি যদি টিআৰপি কৈছে আপনি কৈ যাব অভদ্ৰামি কৰি আছে অভদ্ৰামি আপোনালোকে চূড়ান্ত পৰ্যায়ত কৰিছে আমাৰ প্ৰশ্ন আছিল 855 জন শহীদ হৈছিল একমাত্ৰ কংগ্ৰেছৰ দিনত আৰু কি 855 জন শহীদ হোৱাৰ পিছত নিৰ্লজ্জভাৱে জাতীয় প্ৰথমজন আপোনালোকৰ দিনত হৈছিল প্ৰথমজন আপোনালোকৰ দিনত হৈছিল নৈতিকতাৰ কথা কয় প্ৰথমজন আপোনালোকৰ দিনত হৈছিল জাতীয় পৰিষদ এই জাতীয় পৰিষদৰ কি নৈতিক জ্ঞান অধিকাৰ আছে কথা ক'বলৈ আপোনালোকে প্ৰথমজন মানি লওক সেই টাইমৰ চৰকাৰ চব আছে আৰু কি চৰকাৰ চাই লওক 2 নম্বৰ কংগ্ৰেছৰ বিষয়ে আহিছো কংগ্ৰেছে কেইবাটাও বিষয় আনিছে মই আপোনাক কৈছো এই যিখন আজি 130তম সংশোধনী আনিব বিচৰা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিচাৰিছে কেউ আইনৰ আওতাৰ ভিতৰত আহক আৰু 1975 চনত যেতিয়া ইন্দিৰা গান্ধীৰ যেতিয়া ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল তেতিয়া 39তম সংশোধনীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিছিল কিয় প্ৰধানমন্ত্ৰীজন আইনৰ আওতাত আহিব নোৱাৰে প্ৰধানমন্ত্ৰীজন আইনৰ আওতাত আহিব নোৱাৰে প্ৰধানমন্ত্ৰীজনক আইনৰ আওতাত আনিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সংশোধনী বিধেয়কখন আনিছে গতিকে স্বাভাৱিক আপুনি মোদী ডাঙৰীয়াক ধন্যবাদ দিয়ক এইখন দেশৰ কোনোগৰাকী ব্যক্তি আইনৰ বাহিৰত হ'ব নোৱাৰে কোনো ব্যক্তি আইনৰ বাহিৰত হ'ব নোৱাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিছিল যে প্ৰধানমন্ত্ৰী আইনৰ ভিতৰত থাকিব কংগ্ৰেছে এইবিলাক নিবিচাৰে কংগ্ৰেছে বিচাৰে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছে জানে যে তেওঁলোকে ইউপিএ চৰকাৰৰ সময়ত 10 বছৰ যেতিয়া ইউপিএ চৰকাৰ আছিল কিমানগৰাকী কংগ্ৰেছৰ মন্ত্ৰী জেলত গৈছিল আপোনালোকৰ মনত আছে কিমানগৰাকী আপোনালোকৰ কালমানিকে ধৰি কালমানি ৰাজুকে ধৰি কিমানগৰাকী মন্ত্ৰী জেললৈকে গৈছিল আপোনালোকৰ মনত আছে ইউপিএ চৰকাৰ 10 বছৰে ইউপিএ চৰকাৰ আছিল একমাত্ৰ দুৰ্নীতিগ্ৰস্ত আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আইনৰ আওতাত থাকিব লাগিব গতিকে এইটো আমি সকলোৱে সকলো জনতাই আমি আদৰণি জনাব লাগে এনেকুৱা সংশোধনী এইকাৰণে সংশোধনী কৰিব লাগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কথা যে বৰকে কৈ আছে আচৰিত কথা এওঁলোকে ন্যায়ালয় আৰু কোৰ্টৰ কথা যে কৈছে মই এক লাইনতে শেষ কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত ডিগ্ৰীৰ এটা কেছ চলি আছে গম পাইনে এই ভুৱা যে চাৰ্টিফিকেট পঢ়া শুনা নকৰা এই যে ডিগ্ৰী গোচৰটা চলি আছে 20 আগষ্টত আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দান পিছুৱাই দিলে তেওঁলোকে ন্যায়াধীশ নাহিলে আপোনালোকৰ মোদী ডাঙৰীয়াৰ ৰায়দান আহিলে ন্যায়াধীশ নাহে কংগ্ৰেছৰে হতাশা সকলোৱে দেখিছে ন্যায়াধীশ নাহে আপোনালোকে কোৰ্টৰ এতিয়া কোৰ্টখনত আইন আদালতকো ডাঙৰীয়াৰ ভুৱা চাৰ্টিফিকেটৰ গোচৰৰ ৰায়দান দিবলৈ ন্যায়াধীশ নাহিলে ব্যৱস্থাৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই মোদী ডাঙৰীয়াৰ একচুয়ালি আপোনাৰ এই বক্তব্য কংগ্ৰেছৰ এই বক্তব্য দেশৰ আইন নাহিলে দেশৰ আইন অপমানজনক প্ৰধানমন্ত্ৰী গোচৰ হলে ন্যায়াধীশ নাহে কৰিছে এই মিছা ন্যায়াধীশ নাহিলে মই কি কৰিম ন্যায়াধীশ নাহিলে আমি আইনক শ্ৰদ্ধা জনাওঁ আমি ন্যায়ালয়ক আপোনালোকে ন্যায়ালয়ক সন্মান নকৰে শ্ৰদ্ধা নকৰে কেনে আপোনালোকে এনেকুৱা কথা ক'বলৈ পাৰে এই ন্যায়ালয়ৰ প্ৰতি আপোনালোকে শ্ৰদ্ধা ৰাখক দেশৰ আইন ব্যৱস্থাত শ্ৰদ্ধা ৰাখক আজি আপোনাৰ অসম চৰকাৰৰ 6 বছৰীয়া প্ৰতিভূতি জমা যেটো সিকিউৰিটি নিলাম হৈছে অসম চৰকাৰে প্ৰায় 6 বছৰীয়া 450 কোটি টকাৰ প্ৰত্যক্ষ মূল্যৰ প্ৰতিভূতি জমা বিক্ৰীৰ বাবে আগবঢ়াইছে অহা 26 আগষ্ট 2025 তাৰিখ মঙলবাৰে এই অদ্ভুত নিলাম মানে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ বেংকিং সলিউশনত অনুষ্ঠিত হ'ব এটো কিয় কৰিলে এটো কয় লাখপতি বাইদে লাখপতি ইলেকশনৰ আগে 10000 5000 টকা দিব অসমৰ মহিলাই পইচা পাব অসমৰ মহিলাই পইচা পাব আৰু কংগ্ৰেছে হাৰিছে অসমৰ মহিলাই পইচা পাব আৰু কংগ্ৰেছে হাৰিছে অসমৰ নাৰী সমাজক চকু ৰাখক অসমৰ মহিলা সমাজক চকু ৰাখক আৰু কংগ্ৰেছে কেনেকৈ আপোনাক ইনচাল্ট কৰে অসমৰ নাৰী সমাজক
কেনেকৈ অপমান কৰিছে আপোনালোকে অসমৰ নাৰী সমাজে মন ৰাখক যে আপ আৰু কংগ্ৰেছে অসমৰ নাৰী সমাজক কেনেকৈ অপমান কৰিছে কেনেকৈ ইনচাল্ট কৰিছে কেনেকৈ হাঁহিছে অসমৰ নাৰী সমাজে আপোনালোকৰ মহিলাৰ আপোনালোকৰ দলৰ কিন্তু সহ্য নকৰে আৰু সহ্য নকৰে অসমৰ নাৰী সমাজ কংগ্ৰেছৰ লগত নাই অসমৰ নাৰী সমাজ আপৰ লগত নাই অসমৰ মহিলা সমাজ যিয়ে নিজক আগবঢ়াই নিবলৈ বিচাৰে বিজেপি দলৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আৰু কংগ্ৰেছৰ লগত নাই কাৰণে আজি আপোনালোকে অসমৰ নাৰী সমাজক হাঁহিছে ইয়াকে দুৰ্ভাগ্যজনক কথা ইয়াকে দুৰ্ভাগ্যজনক কথা দেখিব অসমৰ নাৰী সমাজৰ প্ৰতি কংগ্ৰেছৰ এই বক্তব্য চূড়ান্ত অপমানজনক অসমৰ নাৰী সমাজৰ প্ৰতি কংগ্ৰেছৰ এই বক্তব্য চূড়ান্ত অপমানজনক আপৰ এই বক্তব্য আৰু তাকো কৰিছে দুগৰাকী মহিলাই নাৰী সমাজক অপমান কৰিছে ভাবক দুগৰাকী মহিলাই অসমৰ নাৰী সমাজক অপমান কৰিছে ইয়াকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে গতিকে মই অসমৰ নাৰী সমাজক অনুৰোধ জনাইছো কংগ্ৰেছৰ এই বক্তব্য আপোনালোকে মনত ৰাখক আজি আপৰ বাৰু কোনো বেছ নাই মই কৈছো আপৰ কোনো বেছ নাই কংগ্ৰেছৰ এই বক্তব্য মনত ৰাখক অসমৰ নাৰী সমাজক যদি একেলগে কয় মানে কেনেদৰে বুজিব এগৰাকী মহিলা ষ্টুডিঅ'ৰ পৰা কেনেকৈ অপমান কৰিছে অসমৰ নাৰী সমাজক অসমৰ মহিলা সমাজক মনত ৰাখক সকলে 3000 টকা দি দিয়ক তেতিয়া 5000 দিয়ক 5000 পইচাবিলাক নিদি ঠগি থাকিব আজি আপোনালোকে ইয়াত যিটো আচৰণ কৰিছে এই গোটেই আপোনাৰ বিটিছাৰ ইয়াৰ গোটেই বক্তব্য এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আৰু লগতে যি অভিযোগ অনা হৈছে এইবিলাক অভিযোগত কিমান সত্যতা আছে এইবিলাক ক'বলৈ নাযাওঁ আৰু নাজানো সত্যতা প্ৰমাণ হয় নহয় একোৱে নাজানো কিন্তু সময়ত সকলোখিনি গম পোৱা যাব ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচন আমি সকলোৱে গম পাম যেতিয়া আমি ২৬ৰ ফলাফল পাম তেতিয়ালৈকেতো আমি অপেক্ষা কৰাৰ বাদে একো কৰিব নোৱাৰো তো ঠিক আছে আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই